আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো সায়ন্তন শইকীয়াৰ কথিকা ধনশিৰি ঘাটৰ পৰা টকিঅ'ৰ বাট লাভলিনা অসমীৰ মাত। বাৰমুখীয়া বিশাল ভাৰতবৰ্ষৰ মহাংগ অসমৰ গোলাঘাট জিলাৰ অভ্যন্তৰৰ নিৰ্জন চহৰীয়া জনমানসৰ পৰা নিলগত থকা এখন গাঁও। পকী অৰ্থাৎ ঢালাই দিয়া ৰাস্তাত খোজ কাঢ়িবলৈ পোৱাটো এই গাঁৱৰ বাসিন্দাখিনিৰ বাবে এটা মিঠা সপোন আছিল কিছুদিনৰ আগলৈ। এতিয়া পিছে সেই সপোন সাকাৰ হোৱাৰ দিশে। পকী ৰাস্তাটো হৈছে এজনী 23 বছৰীয়া ছোৱালীৰ নিৰলস সাধনাৰ ফলস্বৰূপে। ছোৱালীজনীক আজি যি খেলৰ বাবে সমগ্ৰ পৃথিৱীয়ে চিনি পাইছে, তেওঁ পিছে সেই খেল খেলিম বুলিয়েই আৰম্ভণি কৰা নাছিল। বৰপথাৰলৈ 3-4 কিলোমিটাৰ বায়েক দুগৰাকীৰ সৈতে ছোৱালীজনীয়ে খোজ কাঢ়িছিল মোৱা ঠাই শিকিবলৈ। 2012ৰ লণ্ডন অলিম্পিকত MC মেৰী কমে দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ নাম উজ্বলাই তোলা দেখি ছোৱালীজনীয়েও ল'লে মেৰী কমৰ বাটেৰি আগুৱাই যোৱাৰ পণ। সেই একেই বছৰে গুৱাহাটীৰ চাই চেণ্টাৰত বক্সিঙৰ প্ৰশিক্ষণ দিয়া পদুম বড়োৰ ছোৱালীজনীৰ প্ৰতিভাৰ ওপৰত চকু পৰিল। সহজ নাছিল ঘৰ এৰি যোৱাৰ সিদ্ধান্ত লোৱাটো। তাৰ ওপৰতে সমাজৰ এক শ্ৰেণী সন্দেহবাদী মানুহৰ টিটকাৰী, আনে যোৱা বাটে নোযোৱাৰ ফল হিচাপে পোৱা স্বাভাৱিক লাঞ্ছনা গঞ্জনা। তথাপি ছোৱালীজনী থমকি নৰল, আৰম্ভ কৰিলে অনুশীলন। মাতৃ পিতৃৰ আশীৰ্বাদ শিৰত লৈ আৰু সামান্য প্ৰশিক্ষণ পোৱাৰ পিছতেই ছোৱালীজনীয়ে কৃতকাৰ্যতা লাভ কৰিলে কলিকতাত হোৱা সাব জুনিয়ৰ নেশ্যনেলছত। পিছে ঘৰৰ সমস্যাবোৰে আমনি নকৰাকৈ থকা নাছিল। মাতৃৰ অসুখে বাৰুকৈয়ে মানসিক আঘাত দিছিল দৃঢ় প্ৰতিজ্ঞ ছোৱালীজনীক। যোৱা বছৰ জুলাইত সতীৰ্থ খেলুৱৈসকলে পাটিয়ালাত ৰাষ্ট্ৰীয় বাহৰ পাতোতে ছোৱালীজনী উদ্বিগ্ন হৈ আছিল মাকৰ কলিকতাত হ'বলগীয়া অস্ত্ৰোপচাৰক লৈ। অৰ্জুন বঁটাৰ সৈতে পোৱা সমগ্ৰ ধনখিনি মাকৰ অস্ত্ৰোপচাৰৰ বাবে দি দিছিল ছোৱালীজনীয়ে। মাকৰ খবৰ ল'বলৈ সঘনে চিকিৎসালয়লৈ অহা যোৱা কৰি থাকোঁতে এদিন হঠাতে ছোৱালীজনীয়ে অনুভৱ কৰিলে অলপ যেন জ্বৰ লাগিছে। পৰীক্ষা কৰিলে, ওলাল ক'ভিড পজিটিভ। ইতিমধ্যে তেওঁ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়াক্ষেত্ৰ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বিৰল সুযোগ লাভ কৰিছে। মনত হাজাৰ স্বপ্ন থাকিও তেওঁ যেন থমকি ৰ'বলগীয়া হৈছে। ক'ভিড পজিটিভ হোৱাৰ পিছদিনাই 52 দিনৰ বাবে উন্নত প্ৰশিক্ষণৰ হকে ইউৰোপৰ যাত্ৰা কৰাৰ কথা আছিল। ইউৰোপ যোৱা নহ'ল। ভাইৰাছৰ সৈতে যুদ্ধ কৰি থাকোঁতে ভৰিত সামান্য আঘাতো পাইছিল ছোৱালীজনীয়ে। লকডাউনৰ সময়ত প্ৰশিক্ষণৰ বাবে উপকৰণ আহিব বুলি বাট চাই থাকোঁতেই মূল্যৱান সময় পাৰ হৈ গৈ আছিল। কি কৰা যায়? ছোৱালীজনীয়ে ঠিক কৰিলে যে এনেকৈ বহি থাকিলে নহ'ব। ঘৰতেই থকা খালী LPG চিলিণ্ডাৰ এটা উলিয়াই ল'লে। চিলিণ্ডাৰকেই বনাই ল'লে পাঞ্চিং বেগ। তাতেই পৰিল লেফ্ট হুক, ৰাইট হুক। সময় লাহে লাহে পাৰ হ'ল। বহু আকাংক্ষিত সপোনৰ ক্ৰীড়াংগনৰ দুৱাৰদলিত ছোৱালীজনীয়ে ভৰি দিলেই। মনত অতীতৰ পৰিশ্ৰম আৰু চকুত বৰ্তমান আৰু ভৱিষ্যত জিনাৰ দুৰ্বাৰ বাসনা। প্ৰথম প্ৰতিপক্ষ আছিল অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথম জাৰ্মান মহিলা বক্সাৰ নাডাইন এপেটছ। কি হ'ব বুলি অসমৰ লাখ লাখ মানুহে চিন্তা কৰি থাকোঁতেই ছোৱালীজনীয়ে এটাৰ পিছত সিটো ঘোচা পেলাবলৈ ধৰিলে এপেটছৰ মুখমণ্ডলত। সকলো স্তম্ভিত হ'ল। ছোৱালীজনীয়ে এপেটছক পৰাস্ত কৰি মহিলা 69 কিলো ৱেল্টাৰ ৱেইটৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে। কোৱাৰ্টাৰ ফাইনেল মুঠেই সহজ নাছিল। প্ৰতিদ্বন্দ্বী আছিল চাইনিজ টাইপেৰ বিচক্ষণ বক্সাৰ চেন নিয়েন চিন, নিজৰ শ্ৰেণীৰ বিশ্ব চেম্পিয়ন। পূৰ্বতে চেন নিয়েন চিনৰ লগত 4 বাৰ পৰাস্ত হৈছিল যদিও এইবাৰ ইতিহাস বেলেগ ধৰণে লিখা হ'ব বুলি ছোৱালীজনীয়েই ঠিক কৰি লৈছিল। আৰু সেইমতেই হ'ল। 4-1 স্প্লিট সিদ্ধান্তত ধৰাশায়ী কৰিলে চেন নিয়েন চিনক। सेमीफाइनल में जगह बना ली है। क्वार्टर फाइनल नंबर 2 में
लाटविया ताइपे की चेक को पराजित किया। क्या जबरदस्त प्रदर्शन, जितनी तारीफ करें लवलीना की, आज का दिन उन्होंने बना दिया। यानी कि टोक्यो 2020 में भारत ने एक और मेडल सुनिश्चित कर लिया है। অসমত আনন্দাশ্ৰু বৰষিলে। কোনেও নভবা লক্ষ্য এটাৰ দিশে তেওঁ আৰু এখোজ আগুৱাই গ'ল। ছেমিফাইনেল। প্ৰতিপক্ষ আইবা বিশ্ব বক্সিং চেম্পিয়ন তুৰ্কীৰ বুছেনাজ চুৰমেনেলি। ইতিমধ্যে ছোৱালীজনীয়ে সাধাৰণ জনতাই ভবাতকৈ বহু বেছি আগুৱাই গৈছিল। নিশ্চিত কৰিছিল ব্ৰঞ্জৰ পদক। হৈ পৰিছিল বিজেন্দৰ সিং আৰু মেৰী কমৰ পিছতেই তৃতীয়গৰাকী অলিম্পিক পদকজয়ী বক্সাৰ। হাৰিবলৈ একো নাছিল, যুদ্ধ কৰি গ'ল। চুৰমেনেলিৰ দুৰ্দান্ত ঘোচাকেইটাৰ বিপৰীতে তেওঁ দাঙি ধৰিলে প্ৰশংসাসূচক প্ৰদৰ্শন। অৱশ্যে এইবাৰ তেওঁ থমকি ৰ'বলগীয়া হ'ল। পূৰ্ণ নহ'ল অলিম্পিক বক্সিং ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰাৰ সপোন। পিছে সপোনৰ আৰম্ভণিতে ইমান দূৰ গৈছে যেতিয়া শেষ ক'ত হ'বগৈ তাৰ উমান পাবলৈ কাৰো বাকী নাই। এয়া লাভলীনা বৰগোহাঁইৰ কাহিনী। শুনাত সাধুকথা যেন নহয়নে? সাধুকথা দিঠকত পৰিণত কৰিবলৈ কিমান শ্ৰমৰ প্ৰয়োজন। লাখ লাখ মানুহৰ আশা আকাংক্ষাৰ বোজা কান্ধত তুলি প্ৰতিপক্ষক নিজস্ব প্ৰতিভাৰে পৰাস্ত কৰিবলৈ কিমান মানসিক বলৰ প্ৰয়োজন। 50 বছৰৰ পিছত যেতিয়া বৰ্তমান হ'ব অতীত পুৰণি, যেতিয়া এতিয়া ডেকা ডেকেৰীৰ বাবে পৃথিৱীখন ধূসৰ হৈ পৰিব চকুৰ আগত, তেতিয়াও আমি গৌৰৱেৰে আমাৰ উত্তৰসূৰীখিনিক ক'ম যে আমি লাভলীনা বৰগোহাঁইৰ খেল চাইছিলোঁ। লাভলীনাৰ এই জয় কেৱল এটা প্ৰতিযোগিতামূলক বিজয় নহয়, ই আন শ শ লাভলীনাক আগুৱাই আহিবলৈ কোৱা অনুপ্ৰেৰণাৰ আদিপাঠ। 12 আগষ্ট তাৰিখে লাভলীনাই নিজৰ মাতৃভূমিত ভৰি দিলেহি। সৰ্বপ্ৰথম অসমীয়া অলিম্পিয়ান পদক বিজেতা হিচাপে লাভলীনাক প্ৰাপ্য আদৰণি জনালে অসম চৰকাৰ তথা বিভিন্ন জাতীয় দল সংগঠনে। প্ৰথমেতো মই সকলোৰে ওচৰত মাফ খুজিছোঁ যে মই গ'ল্ড মেডেল লৈ আহিব নোৱাৰিলোঁ। গোটেই অসমে মোৰ কাৰণে যেনেদৰে মোৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে, সকলোৰে যি আশা কৰিছিলে মোৰ গ'ল্ড মেডেলৰ, সেই গ'ল্ড মেডেলটো মই আনিব নোৱাৰিলোঁ। কিন্তু তথাপিও মই দেশৰ কাৰণে এটা মেডেল লৈ আহিলোঁ। সেইটোৰ কাৰণে মই সুখী যে মই খালী হাতে নাহিলোঁ। আপোনালোকৰ মৰম চেনেহতে আৰু আপোনালোকৰ প্ৰাৰ্থনা, মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছিল আৰু আপোনালোকৰ যিদৰে মোৰ কাৰণে প্ৰে কৰিছিল, মই সেই সময়ত ইমানেই বেছি জোচ পাইছিলোঁ যে মই একবাৰৰ কাৰণেও ভবা নাছিলোঁ যে মই মেডেল লৈ আহিব নোৱাৰিম আৰু সেই মেডেলটো গ'ল্ডেই হ'ব মই ভাবিছিলোঁ। আজি মই সকলো অসমবাসীকে মোৰ কথা দিছোঁ যে মই 2024 চনৰ পেৰিছ অলিম্পিকত গ'ল্ড মেডেল লৈ আহিম। সম্বৰ্ধনা আৰু অভিনন্দন পত্ৰেৰে ভৰি পৰিব এতিয়া লাভলীনাৰ ঘৰ। অসম চৰকাৰে লাভলীনাক দিব DSPৰ পদ। টকিঅ' অলিম্পিক লাভলীনাৰ বাবে আছিল প্ৰত্যাহ্বানৰ প্ৰথম দেওনা। 2024ত হ'বলগীয়া পেৰিছ অলিম্পিকক লাভলীনাই লক্ষ্য হিচাপে লৈছে বুলি আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ। আমি আশাবাদী লাভলীনাৰ উৰন্ত মন আৰু দুৰন্ত তাৰুণ্যই সকলো হেঙাৰ নেওচি আগুৱাব বুলি। অসম যে প্ৰতিভাৰ জীৱন্ত খনিস্বৰূপ, তাকে লৈ কাৰো দ্বিমত হ'ব নোৱাৰে। অসমৰ চুকে কোণে শ শ প্ৰতিভাৱান যুৱক যুৱতী আছে, যিয়ে কিঞ্চিত সঁহাৰি পালেই অসমৰ নাম দূৰ দূৰণিত উজ্বলাবলৈ সক্ষম হ'ব। তেওঁলোকক কিদৰে উদ্ধাৰ কৰিব পাৰি, কিদৰে লক্ষ্যলৈ যোৱাত উৎসাহ দিব পাৰি, তাকে লৈ চিন্তা চৰ্চা কৰা আৰু প্ৰায়োগিক দিশত আগবঢ়াই নিয়াৰ দায়িত্ব অসম চৰকাৰৰ ক্ৰীড়া বিভাগে ল'ব বুলি আমি দৃঢ় বিশ্বাসী। অসম জীয়ৰী লাভলীনা এতিয়া কুইজৰ প্ৰশ্ন। 23 বছৰ বয়সত কুইজৰ প্ৰশ্ন হ'বলৈ পোৱা অসমীয়া কেইজন ওলাব? লাভলীনা এতিয়া সৰ্বভাৰতীয় কোনো অসামৰিক পৰীক্ষাৰ ইণ্টাৰভিউত সুধিব পৰা এটা প্ৰশ্ন। অসমীয়া হিচাপে আমাক ইয়াতকৈ আৰু কি লাগে? জাতি গঠনত ক্ৰিয়াই কৰে সহযোগিতা।
ধনশিৰি ঘাটৰ পৰা টকিঅ'ৰ বাট লাভলীনা অসমীৰ মাত কথিকাতি শুনিলে কথিকাতি আগবঢ়ালে সায়ন্তন শইকীয়াই আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিত এইবাৰ নপ্ৰতিভা শিতানত আগবঢ়াইছো নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী কৌশিক দাসৰ সৈতে স্নেহা পাঠকৰ কথোপকথন নমস্কাৰ নপ্ৰতিভা অনুষ্ঠানটিৰ জৰিয়তে আমি নৱপ্ৰজন্মৰ প্ৰতিভাশালী যুৱক যুৱতীসকলক আমন্ত্ৰণ জনাওঁ আৰু তেওঁলোকৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিওঁ প্ৰিয় শ্ৰোতা আজিৰ নপ্ৰতিভা অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে তেনে এগৰাকী উদীয়মান কণ্ঠশিল্পী কৌশিক দাস এই অনুষ্ঠানলৈ আপোনাক স্বাগতম ধন্যবাদ আজি এই অনুষ্ঠানত আপোনাৰ সৈতে আমি কথা পাতিম কিন্তু আৰম্ভণিতে আপোনাৰ পৰা এটি গীত শুনি লওঁ নমস্কাৰ মই এটি নামঘোষাৰে অনুষ্ঠানটো আৰম্ভণি কৰিব বিচাৰিম নিশ্চয় আজি মোৰ লগত বাদ্যযন্ত্ৰত সহযোগ কৰিব হাৰমনিয়ামত অঞ্জন দাস আৰু তবলাত হৃষিকেশ শৰ্মা মুক্তি তনি স্পৃহজিত হেহি ভকত ৰসময়ী মাগ ভকতি সমস্ত স্তকমণি নিজ ভক তৰ বৈশ্য ভজহেন দেৱ যদু পতি হৰিহে রাম ভজহেন দেৱ যদু পতি হৰিহে খুব সুন্দৰ অনুষ্ঠানৰ আৰম্ভণিতে এটি ঘোষা খুব ভাল লাগিল আপোনাৰ গীত আমি আগলৈ শুনি যাম কিন্তু প্ৰথমে আপোনাৰ বিষয়ে জানিব বিচাৰিছো আপোনাৰ জন্ম শিক্ষা আপোনাৰ শৈশৱৰ বিষয়ে কিছু কথা জনাবচোন মোৰ ঘৰ বৰপেটাত মোৰ জন্ম 1998 চনত মোৰ ঘৰত মোৰ মা দেউতা আৰু আইতা আছিল আইতা 3 বছৰ মান আগতে ঢুকালে আৰু বৰদেউতা বৰমা বাইদেউ আৰু মোৰ শিক্ষা বুলি ক'লে পোনপ্ৰথমে মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল 1122 নং নাৰ্সাৰী কাম প্ৰাইমাৰী স্কুল আৰু তাৰ পিছত মোৰ হাই স্কুল বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় হাই স্কুল শিক্ষান্ত পৰীক্ষা সেইখন স্কুলৰ পৰাই মই দিছো আৰু তাৰ পিছত মই মাধৱ চৌধুৰী মহাবিদ্যালয় তাত মোৰ উচ্চতৰ মাধ্যমিক আৰু ৰাজনীতি বিজ্ঞানত মই স্নাতক পৰীক্ষা দিছো মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা আৰু ইতিমধ্যে মই ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশ্য কলাত শাস্ত্ৰীয় সংগীতৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ পৰীক্ষা মোৰ সমাপ্ত হ'ল তিকে শিক্ষা বুলি ক'লে বৰ্তমান মোৰ এইখিনি আপোনাৰ সৈতে আমি আৰু কথা পাতি যাম কিন্তু এইখিনিতে আৰু এটি গীত শুনালে শ্ৰোতাসকলে নিশ্চয় ভাল পাব এইবাৰ মই পুৰুষোত্তম দাসদেৱে ৰচনা কৰা এটি গীত গাবলৈ বিচাৰিছো এই গীতটিৰ আৰৰ কাহিনী হিচাপে মই অকমান কথা ক'বলৈ বিচাৰিছো নিশ্চয় গীতটি তেও যেতিয়া নিজৰ কইনা চাবলৈ গৈছিল গোৱালপাৰালৈ তেতিয়া তেও কইনাৰ ওঠৰ তলত এটি তিল দেখা পাইছিল আৰু তিলটি দেখি তেও আকৃষ্ট হল তিলটোৰ সুন্দৰতাত তেও সেই তিলটোক লৈ এই গীতটো ৰচনা কৰিছিল কোন খনিকৰে তিলটি দিলে গতিকে ইমান ভাবিবলগীয়া কথা যে এটি সাধাৰণতে তিল এটিৰ পৰা ইমান ধুনীয়া এটা গানৰ সৃষ্টি হ'ব পাৰে তাৰ পৰা আমি গম পাওঁ তেও শিল্পী সত্তাৰ বিষয়ে গতিকে সেই গীতটি মই গাবলৈ বিচাৰিম নিশ্চয় কোন খনিকৰে তিলটি দিলে ওঠৰ তল শ্ৰী
সৃষ্টিৰ সেয়া ৰূপৰ সাগৰ জিলমিল জোনাক কোনখনি কৰে তিল তিলিলে ওঠৰ তলত সৃষ্টিৰ সেয়া ৰূপৰ সাগৰ জিলমিল জোনাক কাশীজন যেন মৰমী চকু ডাবৰ গন্ধি চুলি কাশীজন যেন মৰমী চকু ডাবৰ গন্ধি চুলি তিৰবিৰ কৰে তোমাৰ ভুৱন তৰাৰ দীপাৱলী দৃষ্টিতে দূৰ হৈ যায় এন্ধাৰাতংক সৃষ্টিৰ সেয়া ৰূপৰ সাগৰ জিলমিল জোনাক কৰে তিল তিলিলে ওঠৰ তলত সৃষ্টিৰ সেয়া ৰূপৰ সাগৰ জিলমিল জোনাক সৃষ্টিৰ সেয়া ৰূপৰ সাগৰ জিলমিল জোনাক সৃষ্টিৰ সেয়া ৰূপৰ সাগৰ জিলমিল জোনাক খুব সুন্দৰকৈ আপুনি গীতটি গালে লগতে গীতৰ আঁৰৰ কথাখিনি ইমান সুন্দৰকৈ আপুনি বহলাই ক'লে শ্ৰোতাসকল ইয়াৰ দ্বাৰা নিশ্চয় উপকৃত হ'ব আপুনি এগৰাকী কণ্ঠশিল্পী সংগীতৰ জগতলৈ প্ৰথমে আপুনি কেনেদৰে আহিল এই যাত্ৰা সম্পৰ্কে কিছু কথা জনাবচোন হয় সংগীতৰ জগতলৈ কেনেকৈ আহিলোঁ বুলি ক'বলৈ গ'লে মোৰ শৈশৱৰ পৰাই মই আৰম্ভ কৰিম মোৰ মাহঁতে কোৱা মতে মই একদম সৰুৰে পৰাই মানে গান শুনিব নাপালে কান্দিছিলোঁ বুলি মাহঁতে কৈছিলে আৰু তাৰপিছত প্ৰাথমিক বিদ্যালয়ত আমাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱসত মধুস্মিতা বাইদেৱে এটি গান গাবলৈ মোক কৈছিলে তেতিয়া মই গাইছিলোঁ মই চতুৰ্থ শ্ৰেণীত আছিলোঁ গতিকে চতুৰ্থ শ্ৰেণীৰ পৰাই মোৰ মঞ্চত গান গোৱাৰ আৰম্ভ বুলি ক'ব পাৰি তেতিয়া মই গাইছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মোৰ এই জীৱনৰে সখা কৃষ্ণ আৰু তাৰপিছত তাত গীত গোৱা শুনি আমাৰ নুপুৰ মামা মই নুপুৰ মামা বুলি মাতোঁ তেওঁ মোক এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁ মোক নিমন্ত্ৰণ জনাইছিল বিহুসুৰীয়া আধুনিক গীতৰ আৰু সেই প্ৰতিযোগিতাখনত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু তেতিয়াই মই মোৰ জীৱনৰ প্ৰথম প্ৰতিযোগিতাতে মই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ পৰাই সংগীতৰ প্ৰতি ধাউতিটো আহিল আৰু বিশ্বাস আহিল যে মই চাগে গান গাবলৈ পাৰিম আৰু তেনেকৈ গানৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়ি গ'ল আৰু তাৰপিছত মই শাস্ত্ৰীয় সংগীতৰ শিক্ষা আৰম্ভ কৰিলোঁ মোৰ শিক্ষাগুৰু আছিল প্ৰথমে মোৰ শাস্ত্ৰীয় সংগীতৰ শিক্ষাগুৰু আছিল ৰঞ্জিত দাস আমি ৰণ ছাৰ বুলি মাতোঁ আৰু সমান্তৰালভাৱে মই বৰগীতৰো শিক্ষা গ্ৰহণ কৰিলোঁ আমাৰ বুদ্ধদেৱ দাস আৰু তাৰ পৰাই মোৰ সংগীতৰ আৰম্ভণি হ'ল আৰু আচলতে মোৰ এজন বা দুজন গুৰু বুলি ক'বলৈ গ'লে অকণমান অসুবিধা হয় কাৰণ প্ৰতিটো বস্তুৱে সুকীয়াকৈ প্ৰতিজন গুৰুৰ পৰাই শিকোঁ এতিয়া বৰগীত বুলি ক'বলৈ গ'লে বুদ্ধদেৱ দাসৰ উপৰিও আমাৰ শ্ৰদ্ধাৰ গুণী নজা ছাৰ গৌতম বায়ন ছাৰ তাৰোপৰি শাস্ত্ৰীয় সংগীতৰ এতিয়া মোৰ বৰ্তমানৰ গুৰু শ্ৰদ্ধাৰ জিতেন বসুমতাৰী ছাৰ তেওঁৰ পৰা মই শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছোঁ আৰু তাৰ লগতে মোৰ আধুনিক গীতত মোৰ দেউতা বিভুৰঞ্জন দাস কবিন দাস আৰু হেমেন দাস গতিকে সকলো ব্যক্তিয়ে মোক বহুখিনি সহায় সহযোগিতা আগবঢ়ায় কিবা এটা বুজি নাপালে তেওঁলোকৰ ওচৰলৈ গৈ সুধোঁ যে এইটো কেনেকুৱা হ'ব গতিকে
শিক্ষাগুৰু বুলি ক'বলৈ গ'লে এইসকলৰ নাম মই ল'বই লাগিব। তাৰোপৰি মই অংকীয়া ভাওনাত গীত গাওঁ আৰু তাত মোৰ চৈতেন ভৰালী ছাৰ, অজয় ছাৰ তেওঁলোকে মোক অংকীয়া ভাওনাৰ গীতখিনি দেখাই দিয়ে। গতিকে গুৰু বুলি ক'লে এই সকলোখিনি ব্যক্তিৰ নাম নল'লে আধৰুৱা হৈ ৰ'ব। গতিকে মই এই সকলোখিনি ব্যক্তিৰ নাম ল'ব বিচাৰিম। আপোনাৰ সংগীতৰ যাত্ৰা সৰুৰে পৰা আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা আপুনি গান গাই আহিছে। হয়। এতিয়া জানিব বিচাৰিছোঁ প্ৰিয় শিল্পী বুলিলে আপোনাৰ কাৰ নাম মনলৈ আহে আৰু কিয়? প্ৰিয় শিল্পী বুলি ক'লে আচলতে বহুকেইজন শিল্পীৰ নামে মই ল'ব লাগিব। তথাপিও মই এইখিনি মুহূৰ্তত মই ক'ব বিচাৰিম মোৰ একদম অন্তৰত জীয়াই থকা শিল্পী বুলি মই যদি কওঁ, প্ৰাণৰ শিল্পী বুলি কওঁ, সেয়া হ'ল জয়ন্ত হাজৰিকাদেৱ। জয়ন্ত হাজৰিকাদেৱৰ উপৰিও ভূপেন হাজৰিকাদেৱ, যিখিনি আমাৰ পুৰোধা ব্যক্তি আছে, পুৰোধা শিল্পী আছে, সকলো ব্যক্তিৰে মই গীত ভাল পাওঁ। কিন্তু মই যদি ক'বলগীয়া হয় তেতিয়া মই জয়ন্ত হাজৰিকাদেৱৰ নাম উচ্চাৰণ কৰিম। এতিয়া তেখেতৰ গীতৰ যি মাদকতা, তেখেতৰ আচলতে মই কি বিচাৰি পাওঁ, তেখেতৰ কথা আৰু সুৰৰ যিটো এটা সংমিশ্ৰণ, এতিয়া নৈখন অকাই পকাই যায় তেতিয়া সেই সুৰটোতো তেনেকৈ তেওঁ প্ৰকাশ কৰিছে যে জুৰিব নদীলৈ, নদী যায় সাগৰলৈ যায়, এই বস্তুখিনি যে তেওঁ দিছে। গতিকে এনেকুৱা কথাবিলাকৰ কাৰণে মই তেখেতৰ গীতৰ প্ৰতি খুব আকৃষ্ট আৰু তেখেতৰ গীতৰ প্ৰকাশভংগী, তেখেতৰ সুৰৰ যি মাদকতা মোক খুব আকৃষ্ট কৰে। গতিকে তেখেতৰ কণ্ঠ মই ভাল পাওঁ। গতিকে গোটেইখিনি দিশৰ পৰা মই তেখেতৰ গীত বহুত বেছি ভাল পাওঁ। তেওঁ মোৰ প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকাদেৱ। জয়ন্ত হাজৰিকা আপোনাৰ প্ৰিয় শিল্পী? হয়। তেন্তে এতিয়া তেখেতৰ এটি গীত শুনাবচোন। জয়ন্ত হাজৰিকাদেৱৰ মই যিটো গীত গাবলৈ ওলাইছোঁ, গীতটি ৰচনা কৰিছিলে আমাৰ বৰপেটাৰে অনুৰাধা দাস আৰু সুৰ কৰিছিলে শ্ৰদ্ধাৰ কুলবৰুৱাদেৱ। মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হ'ল, যদি সৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন হ'ল, যদি সাৰ পায় মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হ'ল, যদি সৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন হ'ল, যদি সাৰ পায় ফাগুনৰ ৰং লৈ বৰষাৰ গীতি হৈ তুমি জানো দিবা উপচাই, ফাগুনৰ ৰং লৈ বৰষাৰ গীতি হৈ তুমি জানো দিবা উপচাই, মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হ'ল, যদি সৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন হ'ল, যদি সাৰ পায়। স্বপ্নীল দিগন্ত সন্ধিয়া নমাই অ বগলী দেউকাৰ বিয়লি মেলাই অ স্বপ্নীল দিগন্ত সন্ধিয়া নমাই অ বগলী দেউকাৰ বিয়লি বেলাই, কিনো ছবি আঁকি আঁকি যায়, কিনো ছবি আঁকি আঁকি যায় নিশাৰ আকাশ বহু এন্ধাৰ লৈ মচিবানে সেই পৰিচয়, মনৰ বাতৰিবোৰ ফুলৰ বাতৰি হ'ল, যদি সৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন হ'ল, যদি সাৰ পায় ফাগুনৰ ৰং লৈ বৰষাৰ গীতি হৈ তুমি জানো দিবা উপচাই, ফাগুনৰ ৰং লৈ বৰষাৰ গীতি হৈ তুমি জানো দিবা উপচাই, মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হ'ল, যদি সৰি যায়
কাহিনীৰ কবিতাবোৰ নতুন নতুন হ'ল যদি সাৰ জয়ন্ত হাজৰিকাৰ এই কালজয়ী গীতটি আপোনাৰ কণ্ঠত সঁচাকৈ খুব ভাল লাগিছে। ধন্যবাদ। আপোনাৰ কণ্ঠ খুবেই সুন্দৰ। বহুত ধন্যবাদ। আপোনাৰ ঘৰ বৰপেটাত, আৰু বৰপেটা বুলি ক'লে হোলী গীতৰ নাম নিশ্চয় ল'বই লাগিব। হয়। তেন্তে এতিয়া হোলী গীত এটি শুনালে শ্ৰোতাই নিশ্চয় ভাল পাব নে কি কয়? হয়, নিশ্চয়। আচলতে হোলী গীত বুলি ক'লে আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা হ'ল দৌলৰ গীত আৰু এটা হ'ল হোলী গীত। দৌলৰ গীত বুলি ক'লে মহাপুৰুষ দুজনাই হোলী উৎসৱক লৈ যি গীত ৰচনা কৰিছিলে সেইখিনিক আমি দৌলৰ গীত বুলি কওঁ। যেনেকুৱা ৰংগে ফাকু খেলে, ভাই দেশ কমলাপতি। আৰু তাৰপিছত যিখিনি আমাৰ অসমীয়া আধুনিক ভাষাত যিখিনি গীত ৰচনা কৰা হ'ল হোলী উৎসৱক লৈ সেইখিনি হ'ল হোলী গীত। আৰু প্ৰথম অসমীয়া আধুনিক ভাষাত হোলী গীত যদি ৰচনা কৰা বুলি কোৱা হয় তেতিয়াহ'লে সেইটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে ৰচনা কৰা এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱাহে। সেইটো হ'ল প্ৰথম অসমীয়া আধুনিক ভাষাত ৰচিত হোলী গীত। আৰু গতিকে মই এটি কিৰণ দাসৰ হোলী গীত এটি গাবলৈ ওলাইছোঁ। কানাই আহিলো হে, কানাই আহিলো হে, ঘুনু চাক চাৰি কৃষ্ণ আহিলো হে, কানাই আহিলো হে, কানাই আহিলো হে, কানাই আহিলো হে, ঘুনু চাক চাৰি কৃষ্ণ আহিলো হে, কানাই আহিলো হে, সংগে আহে নৰ নাৰী হতে হাজাৰ হে, সংগে আহে নৰ নাৰী হতে হাজাৰ হে, কেহ কৰে লম্ফি কেহ গাই হোলী আবিৰ ৰংগে, কেহ কৰে লম্ফি কেহ গাই হোলী হে, কানাই আহিলো হে, কানাই আহিলো হে। খুব সুন্দৰ। এনেকুৱা লাগিল যেন হোলীৰ বতৰলৈ আমি ঘূৰি গৈছোঁ। আপুনি সংগীতৰ শিক্ষা গ্ৰহণ কৰিছে, লগতে আপোনাৰ স্নাতকোত্তৰ শিক্ষাও ইতিমধ্যে সম্পন্ন হৈছে। পঢ়া শুনা আৰু সংগীতৰ চৰ্চা একেলগে আগবঢ়াই নিয়াত কিবা ক্ষতি হ'ব পাৰে নেকি? আপুনি কি ভাবে? মই যদি একে আশাৰে ক'বলগীয়া হয় তেতিয়াহ'লে মই একেবাৰে ক্ষতি নহয় বুলি ক'ম। কিয়নো যদি আমি দুয়োটা দিশে সমান্তৰালভাৱে আগুৱাই নিব পাৰোঁ, অকল পঢ়া শুনা বা সংগীতেই নহয়, পঢ়া শুনাৰ লগত বিভিন্ন দিশ থাকিব পাৰে, সংগীত থাকিব পাৰে, বিভিন্ন খেল ধেমালি থাকিব পাৰে, খেলৰ দিশটো হ'ব পাৰে, কিন্তু যদিহে দুয়োটা দিশ একেবাৰে সমান্তৰালভাৱে গুৰুত্ব প্ৰদান কৰা হয় তেতিয়া একেবাৰে ক্ষতি নহয়। আৰু এনেকুৱা নহয় যে এটা দিশক অকণমান বেছি গুৰুত্ব দিছে, এটা দিশক কমকৈ গুৰুত্ব দিছে, তেতিয়াহ'লে কিন্তু মই ভাবোঁ এটাৰ নিশ্চয় ক্ষতি হ'ব। কিন্তু যদিহে পঢ়া শুনাখিনিক গুৰুত্ব দি যদি বাকীখিনি দিশ আগুৱাই নিয়া হয় তেতিয়াহ'লে সেইটো খুব উৎকৃষ্ট হ'ব বুলি মই ভাবোঁ। কাৰণ পঢ়া শুনা অবিহনে একোৱেই নহয় আজিৰ দিনত। পঢ়া শুনাৰ লগতে সংগীত বা আন ক্ষেত্ৰসমূহকো আমি যদি সমানে আগবঢ়াই নিব পাৰোঁ তেন্তে আমাৰ ব্যক্তিগত বিকাশৰ বাবে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। হয়। আপোনাৰ সৈতে আমি আৰু কথা পাতি যাম, কিন্তু এইখিনিতে এটি গীত শুনি লওঁ। হয়, নিশ্চয়। এইবাৰ মই শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্যদেৱে ৰচনা কৰা এটি গীত গাবলৈ বিচাৰিম, আৰু গীতটি সুৰ কৰিছিলে জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা। নিশ্চয়। বাতুৰুৱা হেৰো নবজাবি তোৰ বাহি, বাতুৰুৱা হেৰো নবজাবি তোৰ বাহি, তোৰ বাহি জানো
আছে সোণোৱালী হাঁহি নবজাবি তোৰ বাঁহী বাটৰুৱা হেৰো নবজাবি তোৰ বাঁহী চকুৰ পানীৰে মিছাতে কিয় সেমেকাই তুলিলি চকুৰ পানীৰে মিছাতে কিয় সেমেকাই তুলিলি শুকান বাটৰে ধূলি বাটৰ ধূলি যি সুৰ আছে সেই সুৰ জানো তই পালি নবজাবি তোৰ বাঁহী বাটৰুৱা হেৰো নবজাবি তোৰ বাঁহী আপুনি গীতটো খুব সুন্দৰকৈ পৰিৱেশন কৰিলে এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ সংগীতৰ জগতত প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নিজকে কিদৰে সাজু কৰিব এই ক্ষেত্ৰত কেনেধৰণৰ দক্ষতাৰ আৱশ্যক আছে বুলি আপুনি ভাবে হয় সংগীত বুলি নহয় আচলতে যিকোনো বিষয়তে আগবাঢ়িবলৈ হ'লে নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ'লে মূল কাম হ'ল সাধনা অবিহনে একো নহয় সাধনা লাগিবই আৰু সাধনা কৰিহে নিজক প্ৰতিষ্ঠা কৰিব পাৰে নিজৰ একাগ্ৰতা লাগিব আগ্ৰহ লাগিব আৰু সাধনা লাগিব এই তিনিটা বস্তু মূল মন্ত্ৰ বুলি মই ভাবোঁ নিশ্চয় যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ হ'লে অনুশীলনৰ যথেষ্ট আৱশ্যক হয় এয়া হৈছে আমাৰ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ আৰু ভাৰতীয় হিচাপে আমি ইয়াক লৈ গৌৰৱান্বিত গতিকে এইখিনিতে যদি এটি দেশপ্ৰেমমূলক গীত আপুনি গায় তেতিয়া নিশ্চয় ভাল লাগিব নিশ্চয় অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰে এটি গীত মই গাবলৈ বিচাৰিম দেশপ্ৰেমমূলক গীত আৰু মই ইতিমধ্যে তেখেতৰ কথা এটি কৈছিলোঁ যে হোলী গীত সম্পৰ্কে মই এটি কথা কৈছিলোঁ যে তেখেতে প্ৰথম অসমীয়া আধুনিক ভাষাত হোলী গীত ৰচনা কৰিছিলে এনুৱা বসন্তে গতিকে তেওঁৰে এটি মই দেশপ্ৰেমমূলক গীত গাবলৈ বিচাৰিম আজি ২ শতাব্দী কাল আজি ২ শতাব্দী কাল তন্দ্ৰা অলস ভাৰত আত্মা জাগিছে নিজঞ্জাল আজি ২ শতাব্দী কাল আজি ২ শতাব্দী কাল বীৰকৰ পৰমায়ু শেষ ভীত শংকিত ঘৃণা বিদ্বেষ উৎপীড়কৰ পৰমায়ু শেষ ভীত শংকিত ঘৃণা বিদ্বেষ হোৱা গোৱান ভাৰত সন্তান পথঘাট সৰকাল আজি ২ শতাব্দী কাল আজি ২ শতাব্দী কাল আজি ২ শতাব্দী কাল
খুব সুন্দৰ আপোনাৰ গীত আমি আগলৈ শুনি যাম কিন্তু এতিয়া জানিব বিচাৰিছো ব্যক্তিগতভাৱে কেনে ধৰণৰ সংগীত আপোনাৰ প্ৰিয় আচলতে সংগীত বুলি ক'লে সকলো ধৰণৰ সংগীতেই ভাল পাওঁ লোক সংগীতেই হওক বা শাস্ত্ৰীয় সংগীতেই হওক গোটেইখিনি ভাল পাওঁ শুনো আৰু ঠাই বিশেষে সংগীতবিলাক বেলেগ বেলেগ হয় সংগীতৰ ভাৱধাৰাটো বেলেগ হয় গতিকে লোকসংগীত মোৰ খুবেই প্ৰিয় আৰু বৰগীত হওক লোকগীত হওক আধুনিক গোটেইখিনিয়ে মই ভাল পাওঁ শাস্ত্ৰীয় সংগীতৰ প্ৰতি মোৰ খুব বেছি আগ্ৰহ মোৰ শাস্ত্ৰীয় সংগীত ভাল পাওঁ বৰগীত ভাল পাওঁ আপুনি যেহেতু এইটো প্ৰশ্ন উত্থাপন কৰিছে লোকসংগীতৰ প্ৰতি মোৰ এক বিশেষ ৰাপ আছে গতিকে এইখিনিতে মই এটি লোকগীত শ্ৰোতাসকললৈ বুলি আগবঢ়াব বিচাৰিম ভজৰে পামৰু মন আৰাধ্য গোবিন্দ কি চিন্ত তেজি মূঢ় পদ অৰবিন্দ ভজৰে পামৰু মন আৰাধ্য গোবিন্দ জীবন পৰিল অন্ত আখিল কৃতান্ত ও হৰিয়ে কিয়া অজ্ঞাপিছে তলা নাহি মায়া বিভ্ৰান্ত ভজৰে পামৰু মন আৰাধ্য গোবিন্দ খুব সুন্দৰকৈ আপুনি লোকগীতটি পৰিৱেশন কৰিলে সংগীত চৰ্চাৰ উপৰিও আন কি কি ক্ষেত্ৰত আপোনাৰ ৰাপ আছে আচলতে ক'বলৈ গ'লে যিখিনি সময় থাকে দিনটোত গোটেইখিনি সময় সংগীততেই অৰ্পণ কৰা হয় গোটেইখিনি সময় যদি গান সুৰ কৰোঁ তেতিয়া সুৰ কৰিলোঁ নহ'লে বা গানৰ মিউজিকৰ ওপৰতে কিবা কাম কৰিলোঁ বা গান শুনিলোঁ আজৰি সময়তো খুব গান শুনা হয় আৰু তাৰোপৰি সংগীতৰ বাহিৰত নহয় আচলতে তথাপিও ক'বলৈ গ'লে মই কবিতা পঢ়ি খুব ভাল পাওঁ কবিতা পঢ়াটো মোৰ খুব মানে মোৰ প্ৰিয় গতিকে মই কবিতা পঢ়ি ভাল পাওঁ গল্প পঢ়ি ভাল পাওঁ উপন্যাস পঢ়ি ভাল পাওঁ গানৰ উপৰিও বাহিৰা কিতাপ পঢ়িও আপুনি বাহিৰা কিতাপ মই পঢ়ি ভাল পাওঁ বিশেষকৈ কবিতা উপন্যাস গল্প সাহিত্যৰ ক্ষেত্ৰত কবিতা আপোনাৰ বিশেষ প্ৰিয় বুলি আপুনি ক'লে হয় প্ৰিয় কবি বুলি ক'লে আপুনি কাৰ নাম ল'ব প্ৰিয় কবি বুলি ক'লে বহুকেইজন কবি আছে তথাপিও যদি এগৰাকী ব্যক্তিৰ নাম ল'বলগীয়া হয় সেয়া হ'ল হীৰেণ ভট্টাচাৰ্য মই যিকেইটা গীত পৰিৱেশন কৰিলোঁ গতিকে যদি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত এটি মই ইয়াত আজি নাগাওঁ তেতিয়াহ'লে অনুষ্ঠানটো আধৰুৱা হ'ব যেন মোৰ এটা অনুভৱ হয় গতিকে তেখেতৰ এটি গীত মই গাবলৈ বিচাৰিম আৰু গীতটি তেখেতে আমাৰ সমাজৰ শোষিত শ্ৰেণী তেওঁলোকক লৈ বা শ্ৰমিক শ্ৰেণীৰ ওপৰত তেখেতলোকৰ বেদনাখিনিক ভূপেন হাজৰিকাদেৱে অনুভৱ কৰি এটি গীত ৰচনা কৰিছিলে গতিকে সেই গীতটি মই গাবলৈ বিচাৰিছোঁ নিশ্চয় দোলা হে দোলা হে দোলা হে দোলা হে কাবে কাবা তেৰে কঢ়িয়াও বৰ বৰ মানুহৰ দোলা হে দোলা হে দোলা হে দোলা হে আপোন কৰিলো বনোৱাৰ জীয়নক দেহা ভাগৰাই তোলা হে দোলা হে দোলা হে দোলা একা বেকা বাতেৰে কঢ়িয়াও বৰ বৰ মানুহৰ দোলা হে দোলা আপোন কৰিলো বনোৱাৰ জীয়নক দেহা ভাগৰাই তোলা হে একা বেকা বাতেৰে কঢ়িয়াও বৰ বৰ মানুহৰ দোলা হে দোলা হে দোলা
হে দোলা হে আনা হে আনা হে আনা হে আনা হে আনা হে আনা হে দোলাৰ ভিতৰত তিৰবিৰ কৰিছে চকী পাতৰে পাত ঘনে ঘনে দেখিছো লৰ চৰ কৰিছে শুকুলা স্বৰৰ ৰাগ মোৰ হে ল'ৰাটি এইবাৰ বিহুতে নিদিলো সূতাৰে চোলা চকুৰ ওলালেও মন্তিহীনে ভাঙো কঢ়িয়াই লৈ যাওঁ দোলা হে দোলা হে দোলা হে দোলা হে একা বেকা বাটেৰে কঢ়িয়াও কঢ়িয়াও বৰ বৰ মানুহৰ দোলা হে দোলা হে আপোন কৰিলো বনুৱাৰ জীৱনক দেহা ভাগৰাই তোলা হে তোলা হে দোলা হে দোলা হে আনা হে আনা হে আনা হে হে আনা হে আনা হে আনা হে আনা হে আনা হে আনা হে খুব সুন্দৰকৈ আপুনি গীতটি গালে শোষিত নিৰ্যাতিতসকলৰ দুখ যন্ত্ৰণাক লৈ ভূপেন হাজৰিকাই যি অনুভৱ কৰিছিল সেই অনুভৱক তেখেতে গীতৰ ৰূপ দিছিল আৰু এই গীতটি খুবেই সুন্দৰ এই সুন্দৰ গীতটি আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে ধন্যবাদ আমি অনুষ্ঠানৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোহি গতিকে অনুষ্ঠানৰ শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে হয় নিশ্চয় ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে মই সংগীতৰ ওপৰতে মোৰ বহুখিনি সপোন আছে প্ৰথমতে শিকাটো মোৰ ডাঙৰ সপোন কিমানখিনিলৈকে মই শিকিব পাৰোঁ কাৰণ শিকাৰ কেতিয়াও শেষ নাই গতিকে যিমান দূৰলৈকে মই শিকিব পাৰোঁ মোৰ জীৱনৰ অন্তিম মুহূৰ্তলৈকে মই যিমানখিনি শিকিব পাৰোঁ মই বহুত আত্মসন্তুষ্টি লাভ কৰিম আৰু তাৰোপৰি সংগীতৰ শিক্ষক ৰূপে মোৰ শিক্ষকতাৰ বৃত্তিত মই যাবলৈ বিচাৰিম আৰু তাৰোপৰি মোৰ অকণমান আপোনালোকক মই জনাব বিচাৰিম যে মই অলপ সামাজিকভাৱেও মই সামাজিক কাম কাজৰ লগত মই জড়িত এমুঠি পোহৰ বুলি এটি অনুষ্ঠান মই প্ৰথমতে মই জন্ম দিছিলোঁ এইটো আমাৰ সামাজিক সাংস্কৃতিক এটি অনুষ্ঠান এইটোৰ যোগেৰে আমি প্ৰথমতে বৰপেটাৰ পৰা এইটো আৰম্ভ কৰিছোঁ আমাৰ বৰপেটাৰ যিখিনি হেৰাই যোৱা কৃষ্টি সংস্কৃতি আছে এইখিনি আমি পুনৰ উদ্ধাৰ কৰাৰ কাৰণে যিখিনি হেৰাই যোৱাৰ পথত যিখিনি বিলুপ্তি হোৱাৰ পথত এতিয়া গতিকে সেইখিনি যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ আৰু তাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে আমি গুৰুত্ব আৰোপ কৰিছোঁ আৰু আমি ভৱিষ্যত প্ৰজন্মলৈ যাতে এই বস্তুখিনি আগুৱাই নিব পাৰোঁ আমি সেইখিনি প্ৰথমতে গ্ৰহণ কৰি যাতে ভৱিষ্যত প্ৰজন্মলৈ সেইখিনি বস্তু সুৰক্ষিত কৰিব পাৰোঁ সেইটোৰ ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু সেইখিনি কামৰ ওপৰত আমি আৰম্ভ কৰিছোঁ আৰু তাৰোপৰি আমি সামাজিকভাৱেও এনেকুৱা এটা ক'ভিডৰ এটা বেয়া পৰিস্থিতিত আমাৰ যিখিনি বৰপেটাৰ লোক সংগীতৰ বা যিখিনি সংগীতৰ শিল্পী আছে তেওঁলোকে এনেকুৱা এটা বেয়া অৱস্থাত তেওঁলোকে পাইছে যে তেওঁলোকে চলিবলৈ তেওঁলোকৰ আৰ্থিকভাৱে অতি দুৰ্বল হৈ পৰিছে আমি আচলতে অনুষ্ঠানটোৰ জৰিয়তে প্ৰথমতে আমি অনলাইন অফলাইন দুয়োটা মঞ্চতে আমি কাম কৰিছোঁ অনলাইনত আমি এখন বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছিলোঁ আৰু তাত আমি যোগদান মাচুল ৰাখিছিলোঁ আৰু সেই মাচুলৰ এটা অংশৰে আমি সেই শিল্পীখিনিক আমি সহযোগিতা আগবঢ়াইছিলোঁ আৰু ইতিমধ্যে আমাৰ জিলা উপায়ুক্ত ছাৰেও আমাক সহায় কৰিছে আমাক সমৰ্থন কৰিছে আৰু আমাৰ 14 এপ্ৰিল তাৰিখে আমাৰ প্ৰথম বৰ্ষপূৰ্তি আছিলে তেতিয়া আমি নলবাৰীস্থিত শান্তিনিবাস যি আমাৰ অনাথ আশ্ৰম বৃদ্ধাশ্ৰম তালৈকে গৈ আমি ককা আইতাসকলৰ লগত আমাৰ প্ৰথম বৰ্ষপূৰ্তি আমি উদযাপন কৰিছিলোঁ তেওঁলোকে আমাক আশীৰ্বাদ দিছিলে তেওঁলোকৰ লগত গীত গাইছিলোঁ তেওঁলোকৰ মুখত যাতে অকণমান হাঁহি বিৰিঙাব পাৰোঁ সেয়া আমাৰ উদ্দেশ্য আছিল আৰু তেওঁলোকৰ আমি শান্তিনিবাসত গৈ অনাথ আশ্ৰমত গৈ আমি তেওঁলোকৰ লগত নাচিছোঁ গাইছোঁ ফূৰ্তি কৰিছোঁ চেষ্টা কৰিছোঁ তেওঁলোকক যাতে অকণমান হাঁহি বিৰিঙাব পাৰোঁ তেওঁলোকৰ মুখত আৰু তেনেকৈ কাম কৰি আছোঁ আৰু সমাজৰ কাৰণে বহুখিনি কাম কৰিবলৈ ইচ্ছা আছে গতিকে তেনেকৈ কৰি আছোঁ এক সুন্দৰ পৰিকল্পনা যি পবিত্ৰ উদ্দেশ্য লৈ আপোনালোকে এই অনুষ্ঠানৰ জন্ম দিছে সেই উদ্দেশ্য আপোনালোকৰ সফল হওক লগতে আপুনি নিজৰ জীৱনক লৈ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাত আপুনি সফল হওক বহুত ধন্যবাদ আপুনি আগুৱাই যাওক আপোনালৈ আমাৰ আকাশবাণীৰ তৰফৰ পৰা শুভকামনা থাকিল আমি যেহেতু অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোহি গতিকে আপোনাৰ কণ্ঠৰ এটি গীতেৰে এই অনুষ্ঠানৰ সামৰণি পৰক নিশ্চয় এই সগতে মই আকাশবাণীৰ সমূহ কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ কিয়নো ইমান ধুনীয়া এটা অনুষ্ঠানত মোক মাতি আনিছে মোৰ
খুবেই সৌভাগ্য বুলি মই সেইটো বিবেচনা কৰিছোঁ গতিকে শেষত এটি ৰুদ্ৰ বৰুৱাদেৱৰ গীত গাবলৈ মই বিচাৰিম খগেন মহন্তদেৱৰ কণ্ঠত গীত এটি গতিকে সেই গীতটি অকণমান গুণগুণাইছোঁ আৰু এই গীতটি গাই মোৰ অনুষ্ঠানৰ সামৰণি পেলাম প্ৰিয় শ্ৰোতা নৱপ্ৰতিভা অনুষ্ঠানত আজি আমাৰ সৈতে উপস্থিত আছিল উদীয়মান কণ্ঠশিল্পী কৌশিক দাস এই অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানৰ মজিয়াৰ পৰা মই স্নেহা পাঠকে আজিলৈ ইমানতে বিদায় লৈছোঁ নমস্কাৰ মোৰ অসমীৰে ও হাবিবলনিতে সেকুৰা শুনে জিকে মিকাই থাকে মোৰ অসমীৰে ও হাবিবলনিতে সেকুৰা শুনে জিকে মিকাই থাকে পাহাৰ পৰ্বতে জুৰি সোণাৰু শাল শাৰী শাৰী অগৰু চন্দন আৰু কত ভাগে ভাগে বতাহতে হালে জালে মিচিকি মিচিকি হাঁহি সোণৰে ভাৰ চপাবলৈ কাষৰলৈ মাতে সেকুৰা শুনে জিকে মিকাই থাকে মোৰ অসমীৰে ও হাবিবলনিতে সেকুৰা শুনে জিকে মিকাই থাকে কুমলীয়া চাহ গছৰ পুলিটি তাৰ পাতে পাতে হেজাৰ টকাৰ উঠেনো জুনজুননি তাকে দেখিব নিশাও দাহে জাকে জাকে অসমীৰে ৰূপ চাই চকুতে ঘুমতি নাই দুহাতে সামৰি শেষ কৰিব নোৱাৰে সেকুৰা শুনে জিকে মিকাই থাকে মোৰ অসমীৰে ও হাবিবলনিতে সেকুৰা শুনে জিকে মিকাই থাকে সেকুৰা শুনে জিকে মিকাই থাকে সেকুৰা শুনে জিকে মিকাই থাকে ইমান পৰে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী কৌশিক দাসৰ সৈতে স্নেহা পাঠকৰ কথোপকথন শুনিলে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে